এডুকেশ্যন চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। মই আজি তোমালোকক 10খন ডিস্ট্ৰিক্টৰ এক্সপেক্ট কাট অফ তোমালোকক ক'বলৈ গৈ আছো আৰু তোমালোকে মই যেইখিনি লৈছো 2023 আৰু 24 বৰ্ষৰ পৰা অনুমান কৰি ফেলে লৈছো এই কাট অফটো 2023 আৰু 24 বৰ্ষত প্ৰায় একেখিনি কাট অফ গৈছে। সেইখিনিৰ ওপৰত মই তোমালোকক এই কাট অফ 2025 বৰ্ষত কিমানখিনি কাট অফ যাব পাৰে সকলো তথ্য এই ভিডিওটিৰ যোগেদি তোমালোকে পাব। তোমালোকে ভিডিওটি স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিওটি ভালকৈ লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, এতিয়া মেইন কথালৈ আহো। প্ৰথম হৈছে বৰপেটা ডিস্ট্ৰিক্টৰটো কৈছো তোমালোকক। বৰপেটা ডিস্ট্ৰিক্টৰ প্ৰথম ইয়াত কেটেগৰী লোৱাৰ 25% আৰু হায়াৰ 50%। ঠিক আছে, মই তোমালোকক বুজাই আছো। মানে লোৱাৰ মানে আমাৰ ST SC বা OBC MOBC, ঠিক আছে, MOBC যিয়ে নহওক এইখিনি কাট অফ আমাৰ লোৱাৰ পৰে আৰু হায়াৰ বুলি ক'লে আমাৰ UR অৰ্থাৎ জেনেৰেলখিনি পৰে। ঠিক আছে, আমাৰ যদি আমি হায়াৰ বুলি কওঁ বা আমি যিটো নেকি হায়াৰ বুলি ক'লে আমাৰ UR বা জেনেৰেলখিনি পৰে। ঠিক আছে, এইখিনি ষ্টুডেণ্ট মানে কেণ্ডিডেট ইয়াত পৰে আনৰিজাৰ্ভত হায়াৰ 50% থকাটো। ঠিক আছে, তোমালোকক এইখিনি মই বুজাই গ'লো। নেক্সট হৈছে তোমালোকক ক'ব লগা কথাখিনি মই কাট অফ বৰপেটা ডিস্ট্ৰিক্টৰ লৈছো। আনৰিজাৰ্ভত 45ৰ পৰা 60 লৈকে যাব পাৰে। 45ৰ পৰা 60 লৈকে যাব পাৰে বৰপেটা ডিস্ট্ৰিক্টত। ঠিক আছে, মই তোমালোকক এইটো ৰাউণ্ড 1 ৰাউণ্ড 2 ৰাউণ্ড 3 এনেকৈ কোৱা নাই, ডাইৰেক্ট যিটো ডিস্ট্ৰিক্টখনৰ কাট অফ যোৱা সম্ভাৱনাটো মই কৈ আছো তোমালোকক। 45তকৈও তলত হ'ব পাৰে, কিন্তু মই তোমালোকক মেক্সিমামটো কৈ আছো, মিনিমাম কোৱা নাই, মেক্সিমামটো তোমালোকক কৈ আছো। ঠিক আছে, এতিয়া নেক্সট হৈছে তোমালোকৰ আনৰিজাৰ্ভৰ বা জেনেৰেলসকলৰ কি হ'ল 45ৰ পৰা 60 লৈকে পৰিব। ঠিক আছে, আৰু নেক্সট হৈছে তোমাৰ OBC বা MOBC সকলৰ 42ৰ পৰা 57 লৈকে হ'ব। 42ৰ পৰা 57 লৈকে হ'ব আৰু 42 তলত আহিব পাৰে। এইটো মই তোমালোকক মেক্সিমামটো কৈছো। ঠিক আছে, নেক্সট হৈছে তোমালোকৰ SC 38ৰ পৰা 52 লৈকে, এইটো মেক্সিমাম কৈ আছো। আৰু ST তোমাৰ 35ৰ পৰা 50 লৈকে যাব পাৰে বৰপেটা ডিস্ট্ৰিক্টত। আৰু EWSৰ 42ৰ পৰা 57 লৈকে। মই এইটো মেক্সিমাম কৈ আছো, মিনিমাম কোৱা নাই। আমি মিনিমাম ইয়াত ধৰিব পাৰিম, তোমালোকক কৈ আছো মিনিমাম যিকোনো কাট অফৰ আমি ধৰিব পাৰিম 30ৰ পৰা আমি 40ৰ ভিতৰত এইটো মিনিমাম ৰাখিব পাৰিম। ঠিক আছে, মিনিমাম কাট অফটো আমি এনেকৈ ৰাখিব পাৰিম 30ৰ পৰা 40ৰ ভিতৰত। ঠিক আছে, তোমালোকে এতিয়াই নোট কৰি লোৱা। ঠিক আছে, মই তোমালোকক 28 তাৰিখে মই যেনেকৈ কৈ আছো ঠিক তেনেকৈ ৰিজাল্টটো দিয়া সম্ভাৱনা 99.5% সম্ভাৱনা আছে। কিয় আছে মই কৈ আছো তোমালোকক। এইবাৰ কেণ্ডিডেট অকণমান বেছি হৈছে। তোমালোকক মই প্ৰতিটো ভিডিঅ'ত কৈ আছো 2024 বৰ্ষত যিমানখিনি কেণ্ডিডেট আছিল তাৰ দুগুণ হৈছে 2025 বৰ্ষত। সেইকাৰণে আমাৰ ইয়াত এই বৰ্ষত অকণমান কাট অফটো হাই যাব। ঠিক আছে, আৰু EWSটো মই তোমালোকক ক'লোৱেই 42ৰ পৰা 57 লৈকে যাব। নেক্সট হৈছে আমাৰ কোকৰাঝাৰ ডিস্ট্ৰিক্টৰটো ক'লো মই। কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ কৈছো যে ইয়াত কোকৰাঝাৰ ডিস্ট্ৰিক্টটো মই তোমালোকক কওঁ সম্পূৰ্ণকৈ। ইয়াত কি হয় তোমালোকে চোৱা, কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ আমাৰ আনৰিজাৰ্ভত হ'ব 42ৰ পৰা 56 লৈকে। ঠিক আছে, প্ৰায় একে লাগিলেও কিন্তু এইটোৱে সত্য, প্ৰায় একে হ'লেও কিন্তু এইটোৱে সত্য যে আনৰিজাৰ্ভৰ 42ৰ পৰা 56 লৈকে, OBC বা MOBC 39ৰ পৰা 52 লৈকে। আৰু নেক্সট হৈছে তোমাৰ SC 35ৰ পৰা 49 লৈকে। ঠিক আছে, আৰু তোমালোকে চোৱা কোকৰাঝাৰ ডিস্ট্ৰিক্টৰটো STP বা STHৰ
33 পৰা তোমাৰ 45 লৈকে হ'ব 45 লৈকে STP হওক STH হওক এই দুটা তোমালোকে চোৱা ইয়াতে চাব পাৰিবা ঠিক আছে এতিয়া নেক্সট হৈছে তোমালোকৰ EWS তোমালোকে EWS টো চোৱা EWS টো চোৱা 40 পৰা 54 লৈকে এটো মই ম্যাক্সিমাম কৈছো ঠিক আছে নেক্সট ডিস্ট্ৰিক্টখনলৈ আহো নেক্সট ডিস্ট্ৰিক্ট হৈছে কামৰূপ মেট্ৰো তোমালোকে চোৱা ইয়াত অকমান কাট অফ টু বেছি যাব ইয়াতে চোৱা তোমালোকে কামৰূপ মেট্ৰোত আনৰিজাৰ্ভৰ 47 ৰ পৰা 65 লৈকে হ'ব এটো হল আৰু নেক্সট হৈছে OBC বা MOC 44 ৰ পৰা 61 লৈকে হ'ব নেক্সট হৈছে SC তোমালোকে 41 ৰ পৰা 55 লৈকে পাবা ঠিক আছে 41 ৰ পৰা 55 লৈকে পাবা নেক্সট তো হৈছে আমাৰ STP বা STH হয়নে 38 ৰ পৰা 50 লৈকে যাব এটো মই ম্যাক্সিমাম বাৰে কৈছো তোমালোকে ইয়াৰ পৰা কিছুমানে কোৱা যে কমেন্ট কৰি জনাব যে ইমান কাট অফ না যায় মই তোমালোকক ম্যাক্সিমাম কৈ আছো মিনিমাম কোৱা নাই ঠিক আছে মই বাৰে কৈ আছো ম্যাক্সিমাম কৈ আছো মিনিমাম হয়তো কোকৰাঝাৰ ডিস্ট্ৰিক্টত 25 যাব পাৰে মানে ৰাউন্ড 2 ৰাউন্ড 3 ঠিক আছে তোমালোকে মই যেটো নেকি এক্সপেক্ট কৰিব পাৰো বা তোমালকিও ইমানখিনি এক্সপেক্ট কৰিব পাৰা ইয়াৰ ওপৰত না যায় কোনো পথ্য নহয় ঠিক আছে হেইটোৱে মই কৈ আছো তোমালোকক আৰু নেক্সট হৈছে EWS 44 ৰ পৰা 60 লৈকে 44 ৰ পৰা 60 লৈকে ঠিক আছে নেক্সট ডিস্ট্ৰিক্টখনলৈ আহো নেক্সট ডিস্ট্ৰিক্টখন হৈছে নগাঁও ডিস্ট্ৰিক্টত তোমালোকে চোৱা নগাঁও ডিস্ট্ৰিক্টত তোমালোকে এটা কথা লক্ষ্য কৰিব পাৰিবা নগাঁও ডিস্ট্ৰিক্টত যেহেতু বেছিকৈ আমাৰ ইনষ্টিটিউট থকা ডিস্ট্ৰিক্ট হয় ঠিক আছে এই ডিস্ট্ৰিক্টখনত আমাৰ 45 হাইয়েস্ট কৈ আছো এটো মই কৈ আছো তোমালোকক নগাঁও ডিস্ট্ৰিক্টত 45 পৰা 60 লৈকে হ'ব ঠিক আছে আনৰিজাৰ্ভৰ বা OBC আমাৰ এতিয়া OBC বা MOBC কিমান হ'ব 42 পৰা 57 লৈকে 42 পৰা 57 লৈকে ঠিক আছে এতিয়া নেক্সট হৈছে তোমাৰ SC কলৰ 38 ৰ পৰা 52 ঠিক আছে আৰু STP বা STH তোমালোকে চোৱা STP বা STH ৰ কিমান হ'ব 35 to 48 মই ম্যাক্সিমাম কৈ আছো মিনিমাম কোৱা নাই আৰু EWS ৰ চোৱা তোমালোকে 42 ৰ পৰা 57 লৈকে হ'ব ঠিক আছে মই ম্যাক্সিমাম কৈ আছো মিনিমাম কোৱা নাই মিনিমাম হয়তো এই ডিস্ট্ৰিক্টখনত যোৱাবাৰৰ কাট অফৰ অনুসৰি 25 লৈকে যাব পাৰে ৰাউন্ড 3 যাব এটো ৰাউন্ড 2 কিন্তু 30 তলত নাহে ঠিক আছে ৰাউন্ড 2 কিন্তু 30 তলত নহয় একেবাৰে নহয় ৰাউন্ড 2 গলে ৰাউন্ড 3 যাব পাৰে গলে ৰাউন্ড 3 25 লৈকে যাব পাৰে ঠিক আছে নেক্সট ডিস্ট্ৰিক্টখনলৈ আহো ডিব্ৰুগড় ডিস্ট্ৰিক্টত মই ইয়াত কৈছো 10খন ডিস্ট্ৰিক্ট লৈ আহিছো নেক্সট ভিডিঅত মই আকৌ গোটেইখিনি ডিস্ট্ৰিক্ট লৈ আহিম ঠিক আছে ডিব্ৰুগড় ডিস্ট্ৰিক্টত আনৰিজাৰ্ভৰ 44 ৰ পৰা 60 লৈকে থাকিব নেক্সট হৈছে OBC বা MOBC 41 ৰ পৰা 56 লৈকে থাকিব আৰু নেক্সট হৈছে SC 37 ৰ পৰা 50 লৈকে থাকিব নেক্সট তোমালোকে চোৱা তোমালোকে STP STH আৰু EWS তোমালোকে চোৱা এই দুটা একেবাৰে কৈ দিছো তোমালোকক মই STP বা STH ত 34 ৰ তলত আহিব 34 to 48 আহিব লগতে ইয়াত আমাৰ STP বা STH ৰ 30 ৰ পৰা হ'ব ষ্টাৰ্টিং ঠিক আছে নেক্সট EWS ইয়াত EWS আৰু EWS ৰ তোমালোকে EWS টো চোৱা ইয়াত 41 দেখাইছে কিন্তু ইয়াত 25 লৈকে যাব নগাঁৱত EWS ৰ ঠিক আছে নেক্সট ডিস্ট্ৰিক্টখনলৈ আহো কাছাৰ ডিস্ট্ৰিক্টখনলৈ চোৱা তুমি আনৰিজাৰ্ভৰ 45 ৰ পৰা 61 লৈকে থাকিব ঠিক আছে আৰু নেক্সট হৈছে OBC বা MOBC 42 পৰা 58 লৈকে থাকিব আৰু নেক্সট হৈছে তোমাৰ SC নেক্সট চোৱা তোমালোকে SC তোমালোকক SC টো SC 39 ৰ পৰা 53 লৈকে হ'ব ঠিক আছে 39 ৰ পৰা 53 লৈকে হ'ব আৰু নেক্সট STP বা STH 36 ৰ পৰা 48 লৈকে থাকিব ঠিক আছে নেক্সট হৈছে তোমালোকে নেক্সট চোৱা ST কি থাকিব STPO থাকিব STH থাকিব ঠিক আছে EWS তোমালোকে কৈ আছো মই ইয়াত 25 ৰ পৰা ষ্টাৰ্ট হ'ব আৰু 40 লৈকে হাইয়েস্ট হ'ব ইয়াত মই ইটো তোমালোকে চাব নালাগে
নেক্সট হৈছে লখিমপুৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ 43 পৰা 59 লৈকে থাকিব নেক্সট তোমালোকে চোৱা নেক্সট OBC বা MOBC 40 পৰা 55 লৈকে থাকিব নেক্সট চোৱা নেক্সট তোমালোকে SC 36 পৰা 50 লৈকে থাকিব নেক্সট তোমালোকে চোৱা ইয়াত STP বা STH 33 পৰা 46 লৈকে থাকিব নেক্সট চোৱা তোমালোকে আকৌ EWS 41 পৰা 55 লৈকে থাকিব ইয়াত লখিমপুৰত ST ৰ বহুখিনি কম কাটত যাব 25 লৈকেও যাব পাৰে ST এই ST ৰ কাট অফটো 25 লৈকে থাকিব পাৰে নেক্সট হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত চোৱা তোমালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভৰ 42 পৰা 56 লৈকে থাকিব নেক্সট হৈছে তোমালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিসকলে আছে তোমালোকে কমেন্ট কৰি জনাব আনৰিজাৰ্ভৰ তোমালোকে চোৱা 42 পৰা 56 লৈকে থাকিব আৰু এইটো আনৰিজাৰ্ভৰটো কৈছো জেনেৰেল থকা OBC বা MOBC তোমালোকে চোৱা OBC বা MOBC 39 পৰা 54 লৈকে থাকিব ঠিক আছে নেক্সট তোমালোকে চোৱা SC 35 পৰা 58 লৈকে থাকিব ঠিক আছে নেক্সট চোৱা তোমালোকে STP বা STH 32 পৰা 45 লৈকে থাকিব ঠিক আছে ইয়াত নেক্সট হৈছে EWS 39 পৰা 54 লৈকে থাকিব ইয়াত মই ম্যাক্সিমাম বাৰে কৈছো ম্যাক্সিমাম কৈ আছো মই মিনিমাম কোৱা নাই আৰু কিছু মানে মোক কমেন্ট কৰি জনাব যে ইয়াত ইমানখিনি কাটপ না যায় কিন্তু হয় না যায় কিন্তু এটো ম্যাক্সিমাম কৈ আছো আমি যিমানখিনি এক্সপেক্ট কৰিব পাৰো হেমানে কৈ আছো আৰু ইয়াৰ ওপৰত না যায় কাটপটো বা বেছি নহয় ঠিক আছে কৰিমগঞ্জটো চোৱা তোমালোকে এতিয়া কৰিমগঞ্জটো ইয়াৰ পৰা তোমালোকে এক্সপেক্ট কৰিব পাৰিবা কৰিমগঞ্জত কিন্তু অকমান বেছি হ'ব চান্সটো বহুত আছে 58 হয়তো 60 যাব পাৰে 43 পৰা 58 লৈকে থাকিব আৰু OBC বা MOBC 40 পৰা 55 লৈকে থাকিব SC 36 পৰা 50 ভিতৰত থাকিব পাৰে STP বা STH 33 বা 45 লৈকে থাকিব পাৰে EWS 40 পৰা 55 লৈকে থাকিব পাৰে হৈছে নেক্সট ডিস্ট্ৰিক্টখন মই বাৰু অলপমান টাইমত মিষ্টেক হৈ গ'ল এইটো অনা নাছিলো বাৰু মই তোমালোকক ওভাৰঅল কাটঅফ এটা কৈ দিছো ওভাৰঅল কাটঅফ ইভাৰ হাইয়েষ্ট 60 যাব পাৰে এটো হাইয়েষ্ট কৈ দিছো মই হাইয়েষ্ট আৰু লোৱেষ্টটো হ'ব তোমালোকৰ 25 তোমালোকে এবাৰ লিখি লোৱা গবাত এইখিনি কথা মোস্ট ইম্পৰ্টেন্ট কথা হয়খিনি হাইয়েষ্ট 60% লৈকে থাকিব পাৰে আৰু লোৱেষ্ট 25 লৈকে থাকিব ঠিক আছে আৰু ভিডিওটো ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একেবাৰে নাপাৰিব যদি তোমালোকৰ বন্ধুৱে যদি এবাৰ DLED পেট এক্সামটো দিছে তেওঁলোকৰ বাবেও এই ভিডিওটো শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰৰ পৰা আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ